প্ৰাসংগিক। নমস্কাৰ শ্ৰোতাসকল, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰা যোগ বিশেষ প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক যোগ প্ৰশিক্ষক বাবি ভৰালী বৰুৱাৰ সৈতে সাক্ষাৎ গ্ৰহণ কৰিছে অৰুণিমা গোস্বামীয়ে। নমস্কাৰ শ্ৰোতাসকল, আজিৰ যোগ বিশেষ প্ৰাসংগিকত আমাৰ সৈতে আছে এগৰাকী যোগ প্ৰশিক্ষক বাবি ভৰালী বৰুৱা। আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰিছোঁ। নমস্কাৰ। আৰু আমি শ্ৰোতাসকলক প্ৰথমতে জনাবলৈ ভাল পাইছোঁ যে বাবি ভৰালী বৰুৱা অখিল ভাৰতীয় যোগ শিক্ষক মহাসংঘৰ তৰফৰ পৰা চলিত বছৰত BKS আয়েংগাৰ যোগ ভূষণ এৱাৰ্ড প্ৰদান কৰা হৈছে। আমি প্ৰথমতে আপোনাক যোগাভ্যাসৰ সৈতে জড়িত ব্যক্তি হিচাপে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এই বঁটাৰ বাবেও আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। অশেষ ধন্যবাদ। আৰু যিহেতু আমি আৰম্ভণিতে কৈছোঁ যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সমাগত একেবাৰে কম দিন আছে, এটা দিন মাজত আছে, গতিকে আপুনি যোগ দিৱসৰ প্ৰাক্ষণত যিসকল জনসাধাৰণে যিসকলে যোগৰ সৈতে জড়িত হ'ব খোজে বা যিসকলে এতিয়া জড়িত হোৱা নাই তেওঁলোকক আপুনি কি ক'ব খোজে? পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জনাব বিচাৰিম যে যোগ দিৱস উপলক্ষে খুব এটি সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰিছে, তাৰ বাবে অনাতাঁৰ কেন্দ্ৰক অশেষ ধন্যবাদ। যোগ, এতিয়া আমি সকলোৱে যোগ মানে কি জানো? যোগ মানে হৈছে মিলন। এতিয়া কিছুমান সংখ্যক ব্যক্তিয়ে যোগ কৰে, কিছুমান সংখ্যক ব্যক্তিয়ে যোগ নকৰে, কিন্তু আমি সকলোৱে দৈনন্দিনভাৱে যোগ কৰাটো নিতান্তই প্ৰয়োজন। যোগে আমাক কি কৰে? নিৰোগী হৈ থকাত সহায় কৰে আৰু যোগটো আমাৰ সকলোৰে বাবে লাভদায়ক হয়। আৰু যোগৰ চৰ্চাটো বৰ্তমান চলি থকা নাই, প্ৰাচীন কালৰ পৰাই যোগৰ চৰ্চা চলি আহিছে। আৰু যোগ কৰিলে ব্যক্তিৰ কি হয়? শাৰীৰিকভাৱে নহয়, তেওঁ মানসিকভাৱেও বহুত সুস্থ হৈ থাকিব পাৰে। আৰু যোগৰ দ্বাৰা আমাৰ বিভিন্ন বেমাৰ, কিছুমান সৰু সৰু যিবোৰ বেমাৰ থাকে আমাৰ, আমি পটককে আজিকালি ডক্তৰৰ ওচৰলৈকে যাব লাগে, কিন্তু আমি যদি যোগ সাধনা দৈনন্দিনভাৱে কৰিব পাৰো তেনেহলে এনেকুৱা সৰু সৰু বেমাৰবোৰ আমি নিজে যোগৰ দ্বাৰাই শেষ কৰিব পাৰো। এতিয়া কি হয়? যোগ বুলি ক'লে বহুত মানুহে ভাবে যে বহুত টান টান কিছুমান আসন এইবোৰ কৰিব লাগে, আমাৰ বয়স হৈছে, আমি এইবোৰতো আসন কৰিব নোৱাৰো, তেনেকুৱা নহয়। যোগ বুলি ক'লে এখন বিশাল সাগৰ আছে, তাত কেৱল আমি যিবোৰ টান টান আসন কৰিব পাৰো সেই আসনবোৰে আবদ্ধ নাথাকে। আমি দৈনন্দিন জীৱন, আমাৰ ৰাতিপুৱা আৰম্ভণিৰ পৰা ৰাতিলৈকে আমি যিবোৰ কৰি থাকো সেই প্ৰত্যেকটো কথাৰ লগতে আমাৰ যোগটো সোমাই থাকে। এতিয়া মই যি কলো যে আপোনাক যোগ বুলি ক'লে মানুহে বহুত ভাবে যে টান টান আসনবোৰ মই কৰিব নোৱাৰো, বয়স হৈছে মোৰ, তেনেকুৱা নহয়। যোগত আমাৰ প্ৰাণায়াম থাকে। কিছুমান ধৰক বেমাৰ আপোনাৰ টান টান আসন কৰিব নোৱাৰে, তেওঁৰ বয়স হৈছে, কিন্তু প্ৰাণায়াম কিছুমান আছে আমাৰ। প্ৰাণায়ামৰ দ্বাৰা তেওঁ বহি বহি প্ৰাণায়াম কেইটা কৰিলেও তেওঁ সেই বেমাৰটোৰ পৰা মানে উপশম পাব পাৰে। তাৰপৰা মই কিছুমান ধৰক হাত ভৰিবিলাকৰ কিছুমান নাৰ্ভৰ প্ৰব্লেম থাকে, আঁঠুৰ বিষ থাকে, তেওঁলোকে ধৰক কিছুমান আসন কৰিব নোৱাৰে, তেওঁলোকে তেতিয়া ভাবে যে মোৰ কঁকালৰ বিষ আছে, আঁঠুৰ বিষ আছে, মইতো একো আসন কৰিব নোৱাৰো। তেনেকুৱা নহয়। আমাৰ যোগত কিছুমান সূক্ষ্ম ব্যায়ামো আছে, যি সূক্ষ্ম ব্যায়ামেৰে প্ৰথমতে আমাৰ শৰীৰটো অকমান সুস্থ কৰি লোৱা হয়, ফ্লেক্সিবল কৰি লোৱা হয়, তাৰ পিছত আমি লাহে লাহে টান টান আসনবোৰ শিকাওঁ। এতিয়া মই নতুন প্ৰজন্মৰ বুলি নহয়, মই সকলোকে ক'ব বিচাৰো, যেনেকে আমাৰ দৈনন্দিন জীৱনত ৰাতিপুৱা উঠিলো, মুখ ধুলো, চাহ খালো, গা ধুলো, পূজা কৰো, আমাৰ এনেকুৱা এখন দৈনন্দিন ৰুটিন থাকে, হয়নে? তো যোগটো আমি সেই দৈনন্দিন ৰুটিনখনৰ ভিতৰত সোমাই ল'ব লাগে। আমাৰ মানে যোগটো আমাৰ জীৱনৰ এটা পাৰ্ট হিচাপে আমি ল'ব লাগে। যেনেকে আমি ৰাতিপুৱা উঠিলে ব্ৰাছটো কৰিব লাগিব, ব্ৰাছ নকৰিলে আমাৰ দিনটো মানে আৰম্ভ নহয়, ঠিক তেনেকে আমিও এনেকে বনাই ল'ব লাগে যে যোগটো আমি ৰাতিপুৱা কৰিবই লাগিব। ৰাতিপুৱা কৰিব নোৱাৰিলে আবেলি সময়ত অলপমান হলেও 1 ঘণ্টা সময় দিব নোৱাৰে, 15 মিনিট হওক, 10 মিনিট হওক, এনেকে অকমান সময় দি কিনি যোগটো কৰিব লাগে। আৰু বিশেষকে মই মহিলাসকলক কওঁ, যিহেতু মহিলাসকলে এখন ডাঙৰ পৰিয়ালৰ দায়িত্ব বহন কৰে আৰু বেছিভাগ মহিলাই ঘৰৰ লগতে বাহিৰৰ দায়িত্বও বহন কৰি আহিছে, তেওঁলোকে যোগটো কৰা নিতান্ত প্ৰয়োজন। কাৰণ তেওঁলোকে নিজে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিলেহে তেওঁলোকে পৰিয়ালটো ধুনীয়াকে চলাব পাৰিব। সেইকাৰণে মোৰ ফালৰ পৰা যোগটো এজন দুজন নহয়, প্ৰত্যেক ব্যক্তিয়ে কৰা ভাল। আৰু আমি দেখা পাওঁ যে যোগ দিৱস বুলিহে যোগ দিৱসৰ দিনাখন কিবা অকমান যোগ কৰিছো, সেইটো হ'ব নালাগে। যোগটো সকলোৱে সদায় কৰিব লাগে। 1 ঘণ্টা সময় দিব নোৱাৰে, আপুনি আধা ঘণ্টা হলেও সময় দিয়ক। আৰু যেতিয়া আমাৰ জীৱনৰ অংশ হিচাপে আমি লৈ লওঁ, তেতিয়া দুদিনমান কৰাৰ পিছত যিদিনাখন আমি নকৰো তেনেকুৱা ফিল হ'ব যে আজি মই কিবা বহুত ডাঙৰ কাম এটা কৰা নাই নেকি। যোগটো আমাৰ সৰু এনেকুৱা এটা অংগৰ নিচিনা, মানে পাৰ্ট এটা হৈ যায়। আৰু যদি কোনোবা দিনাখন নকৰো, আমাৰ মনটো বা আমাৰ গাটো বেয়া লাগি থাকে। খুব গুৰুত্বপূৰ্ণ কথা। আমি যদি দৈনন্দিন জীৱনৰ অংশ হিচাপে লওঁ, তেতিয়াহ'লে এটা অবিচ্ছেদ্য অংশ হৈ পৰিব আৰু আমি হয়তো বাদ দিব নোৱাৰিম, আৰু লাহে লাহে আমাৰ শৰীৰটো আৰু মনটো সুস্থ হৈ পৰিব।
যোগৰ বাবে আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে যোগৰ দ্বাৰা আমাৰ শাৰীৰিক সুস্থতা অটুট থকাৰ লগতে আমাৰ মানসিক উন্নতিও হয় গতিকে যে আমি আমাৰ এতিয়া মনৰ সুস্থতা যেন লাহে লাহে হেৰাই গৈছে শাৰীৰিক সুস্থতাৰটো কথাই নকওঁ আমি যেন নিজৰ মনবিলাকক আমি নিয়ন্ত্ৰণত ৰাখিব নোৱাৰা হৈ গৈ আছো লাহে লাহে এনেকুৱা ধৰণৰ হৈছে যিকোনো ধৰণৰ চাপ বা উদ্বিগ্নতা বিভিন্ন ধৰণৰ সমস্যা আজিকালি গতিকে আমি যে নিজৰ মনটোক নিয়ন্ত্ৰণত ৰখাৰ ক্ষেত্ৰত বা আমাৰ প্ৰবৃত্তিবিলাকক দমন কৰাৰ ক্ষেত্ৰত কিদৰে সহায় কৰিব পাৰে যোগে হয় এতিয়া চাওক মই যে আপোনাক ক'লো যোগ বুলি কওঁতে কেৱল টান টান আসনবোৰ বা প্ৰণায়ামত আবদ্ধ নাথাকে যোগ বুলি কওঁতে আমাৰ ভক্তি যোগ আছে কৰ্ম যোগ আছে জ্ঞান যোগ আছে ধ্যান যোগ আছে ৰাজ যোগ আছে তো মই বিচাৰো যে বেছিভাগ মানুহে আৰু বিশেষকৈ আজিকালি উঠি অহা সৰু সৰু ল'ৰা ছোৱালীবিলাকে ধ্যান যোগটো কৰাটো একেবাৰে প্ৰয়োজন কাৰণ তেওঁলোকৰ সৰু সৰু ল'ৰা ছোৱালীৰ কি হৈছে সৰুতেই মানে তেওঁলোকৰ পঢ়াৰ প্ৰেচাৰটো ইমান বাঢ়ি গৈছে তাৰ উপৰিও পিতৃ মাতৃসকলে পঢ়াৰ লগতে ইটো সিটো বিভিন্ন ধৰণৰ বিষয়ত তেওঁলোকক ইনক্লুড কৰি দিয়ে দিয়াৰ লগে তেওঁলোকৰ সৰু এটা মাথাই পঢ়াৰ লোডটোৱে ল'ব নে বাহিৰা লোডখিনিয়ে ল'ব তো তেওঁলোকে সিদ্ধান্ত এটা ল'ব নোৱাৰা হৈ যায় ন অকণমান বেছিভাগ বাচ্ছা মানে এনেকুৱা প্ৰব্লেম দেখা যায় ঠিক তেনেকে বেছিভাগ মহিলাই কি হয় বিবাহৰ পিছত ফেমিলি প্ৰব্লেম বা কিবা প্ৰব্লেম তেওঁ মানে ফেমিলিটো মেইনটেইন কৰিব নোৱাৰা হৈ যায় মানে কেনেকে কি মেনেজ কৰিম তো ছুইচাইড কৰিব লগা মানে চিটুৱেশ্যন আহি যায় মই এই ক্ষেত্ৰত কওঁ যে উঠি অহা প্ৰজন্মই আৰম্ভণিৰ পৰাই বিশেষকৈ ল'ৰা ছোৱালী যেতিয়া স্কুল দিয়ে 5 বছৰ 6 বছৰৰ পৰাই ধ্যান যোগটো শিকাব লাগে অকণমান টাইম ধ্যান কৰিব শিকাব লাগে চকু মুদি নিজৰ অন্তৰত থকা যিজন ভগৱান মানে সেই মানা ভগৱানজনক বা আজিকালি ওম ধ্বনি বা বিভিন্ন মেডিটেশ্যন সং ইউটিউবত মানে পাই যায় তেনেকুৱা সং লগাই বাচ্চাটোক মানে অকণমান মাইণ্ডটো ৰিলেক্স কৰিব লাগে কিন্তু আজিকালি কি দেখা পাওঁ বেছিভাগ অভিভাৱকে হৈ পৰিছে স্কুলৰ পৰা আহিল বেগখন থলে হাত ভৰি ধুলে ভাত খালে আকৌ টিউশ্যন পঠালে তাহাঁতৰ কি হয় ব্ৰেইনটো মানে ৰেষ্ট কৰিব টাইম নাপায় আৰু ব্ৰেইনটো ৰেষ্ট কৰিব টাইম নাপায় কাৰণে তেওঁলোকৰ মানে সিহঁতৰ মাথাটো ইমানেই গৰম হৈ থাকে ৰিলেক্স কৰিব নোৱাৰে আৰু পিছতে সেই পৰ্যায়টো অলপ বেলেগ ফালেলৈ গুচি যায় আৰু সেইকাৰণে মই মহিলাসকলৰ লগতে পুৰুষসকলৰ লগতে মই পিতৃ মাতৃসকলক ক'ব বিচাৰো যে আপুনি আপোনাৰ ল'ৰা ছোৱালীটোক কাৰণে 15 মিনিট সময় ওলাওকচোন 15 মিনিট সময় তাক মেডিটেশ্যন কৰক অকণমান মাইণ্ডটো ৰিলেক্স কৰক এনি টাইমটো ব্ৰেইনটো চলিয়ে থাকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে চলিয়ে থাকে 15 মিনিট সময় ব্ৰেইনটো অকণমান ৰিলেক্স মানে কৰিব লাগে যিটো মানে পৰিস্থিতি হৈ আছে বৰ্তমান আমি যিবোৰ ঘটনা দেখি আছো শুনি আছো এই ক্ষেত্ৰত আৰু যিবোৰ বেয়াৰ ফালে কণ্ডিশ্যন যাই আছে সেইটো ফালৰ পৰা চাব গ'লে উঠি অহা প্ৰজন্মক সৰুৰ পৰাই যোগৰ লগত জড়িত কৰাটো নিতান্ত প্ৰয়োজন বুলি মই ভাবো আৰু যোগৰ লগত যিখিনি প্ৰয়োজনীয় বস্তু আছে এতিয়া যোগ বুলি ক'লে ভক্তি যোগ এটা পৰে ভক্তি যোগত আমি দৈনন্দিনভাৱে সকলোৱে ভক্তি কৰো কিন্তু আমি সেই ভক্তি যোগৰ লগত কি ভক্তি সোমাই আছে আমি কেনেকৈ ভক্তি কৰিব লাগে সেই বিষয়ে যাতে মানে অকণমান জানে ভাল এজন টিচাৰৰ ওচৰত গৈ অকল যোগৰ মানে আসন প্ৰণায়াম নহয় এই বস্তুখিনি যাতে ভালকে শিকি লয় লগতে কৰ্ম আমি দৈনন্দিন জীৱনত কৰ্ম কৰো কৰ্মযোগ বুলিও এটা আছে শ্ৰীকৃষ্ণই কৈছে এইখিনি সকলোৱে জানে আমি কেনেকুৱা কৰ্ম কৰিব লাগে জীৱনততো মানে বিভিন্ন ধৰণৰ কৰ্ম কৰে কিন্তু সেইটো কৰ্ম নে অকৰ্ম কৰিছে নে বিকৰ্ম কৰিছে হয়তো আমি নাজানো কিন্তু সদায় আমি ভাল কৰ্ম কৰিব লাগে আৰু সেই ভাল কৰ্মটো কোনটো কৰ্ম ভাল কেনেকুৱা কৰ্ম কৰিলে আমাৰ ভাল ফল পোৱা যায় সেই গোটেইখিনি কথা যোগৰ মাধ্যমতে সোমোৱা আছে সেইকাৰণে ল'ৰা ছোৱালীক সৰুৰ পৰাই যোগৰ যদি জ্ঞানটো দিয়া হয় তেনেহ'লে মই ভাবো যে বৰ্তমান আমাৰ যিটো পৰিস্থিতিৰ সৃষ্টি হৈ আছে বা দিনকাল যিমানে বেয়া ফালে গৈ আছে সেইটো চাগে অকণমান কম হ'ব যদি অভিভাৱকসকলে এই ক্ষেত্ৰত অকণমান গুৰুত্ব আৰোপ কৰে আৰু বিদ্যালয় পৰ্যায়তো যদি যোগৰ অভ্যাস কৰা হয় তেতিয়াহ'লে আৰু বেছি ভাল হয় এইটো মানে একদম ইম্পৰ্টেণ্ট মই বিচাৰো যে প্ৰত্যেকখন বিদ্যালয়তে চৰকাৰী হওক বা বেচৰকাৰী হওক গোটেইবোৰ স্কুলতে যোগটো এটা বিষয় হিচাপে দিব লাগে ৰাতিপুৱা প্ৰাৰ্থনা কৰাৰ সময়ৰ পিছত 10 মিনিট বা 15 মিনিট এটা ধৰক মন্ত্ৰ উচ্চাৰণ কৰিলে এটা মানে আসন কৰিলে যিটো আসনে এটা সুস্থ কৰি ৰাখে এটা মাত্ৰ প্ৰাণায়াম কৰিলে মানে আমাৰতো জীৱনটো উশাহৰ ওপৰতে ডিপেণ্ডেণ্ট হৈ আছে ন উশাহটো ল'লো আৰু এৰিলো যিটো আমাৰ ভস্ত্ৰিকা প্ৰাণায়াম সেই ভস্ত্ৰিকা প্ৰাণায়ামটো কৰিলে দুটা থিয় হোৱা আসন কৰিলে সিহঁতৰ যিটো হাইটৰ কাৰণে ভাল হয় আৰু তাৰ লগতে অকণমান মেডিটেশ্যন কৰিলে তেওঁলোকৰ মাইণ্ডটো ৰিলেক্স হৈ থাকিলে তাৰপিছত পঢ়া আৰম্ভ কৰিলে আৰু স্কুলত মানে মই বিচাৰো যে যোগটো মানে এটা ছাবজেক্ট হিচাপে দিব লাগে তাৰমানে হয় আৰু যিহেতু এতিয়া বিশ্বজুৰি ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে কেৱল ভাৰততে নহয় বিভিন্ন ৰাষ্ট্ৰই যোগক নিজৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰি লৈছে আৰু 21 জুনৰ দিনা বিভিন্ন ৰাষ্ট্ৰই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিব গতিকে সেই ক্ষেত্ৰত আমাৰ ভাৰতত আমাৰ যিহেতু নিজৰ আমাৰ পৰম্পৰা ঐতিহ্য আমাৰ যোগ গতিকে আমি লৈ লোৱাটো আমাৰ বিশেষভাৱে দৰকাৰী আৰু এইখিনিতে যিহেতু এইবাৰ যোগ দিৱসৰ বিষয় হৈছে য়োগা ফৰ সেলফ এণ্ড সোসাইটি মানে ব্যক্তি আৰু সমাজৰ বাবে যোগৰ ভূমিকা কেনেধৰণৰ হ'ব পাৰে আপুনি ইতিমধ্যে বিভিন্ন কথা উনুকিয়াইছে গতিকে যে সমাজত যে শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত
আৰু শিশুৰ ব্যক্তিত্ব গঠনৰ ক্ষেত্ৰত আপুনি ক'লে আৰম্ভণিৰে পৰা কেনেধৰণে কৰিব পাৰি বা অভিভাৱকে কেনেধৰণে কৰিব সমাজত যি উশৃংখলতা হৈছে মাদক দ্ৰব্যৰ আসক্তি বৃদ্ধি পাইছে বা বিভিন্ন ধৰণৰ এনেকুৱা ঘটনা এতিয়া ঘটিবলৈ ধৰিছে গতিকে একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা কেনেদৰে সহায় কৰে সমাজত সামাজিক শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত মই আপোনাক এইমাত্ৰ কৈ আহিলো যে যোগ বুলি ক'লেতো মই ক'লোৱে টান আসন প্ৰণামত নুবুজায় যোগত এখন বিশাল সাগৰ জানিব লগা বস্তু আছে সেই বস্তুখিনি যদি এজন ব্যক্তিয়ে সুন্দৰকে জানি লয় তেনেহ'লে সমাজত যি বিশৃংখলতাৰ সৃষ্টি হৈ আছে যিবোৰ দুৰ্নীতি কৰিবৰ কাৰণে মানুহে সাহস কৰি আছে হয়তো সেইখিনি কৰ্ম কৰিবৰ কাৰণে তেওঁ সাহস নকৰে কাৰণ তেওঁ যেতিয়া সত্যতাটো বুজি পাব এতিয়া মানুহে নিজৰ সত্যতাটো বুজি নাপায় এতিয়া তেওঁ নিজে কোন হয় কি হয় প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ বিষয়ে মই ডক্টৰ হয় মই ইঞ্জিনিয়াৰ হয় মই অমুক হয় মই তমুক হয় কিন্তু তেওঁৰ আচল ব্যক্তিত্বটো তেওঁ হয় কোন সেই ব্যক্তিত্বত তেওঁ নিজৰ আচল গুণটো বুজি নাপায় ন তেওঁ প্ৰকৃতিতে হয় কোন ক'ৰ পৰা আহিছে সমাজত তেওঁৰ উদ্দেশ্য কি তেওঁ কিহৰ কাৰণে আহিছে এই কথাখিনি নাজানে কাৰণে মই অমুক হয় মই তমুক হয় এনেকুৱাকে নিজকে প্ৰচাৰ কৰি বিভিন্ন ধৰণৰ বেয়া কামত মানে লিপ্ত হৈ আছে এই ক্ষেত্ৰত মই ভাবো যে প্ৰত্যেকজন ব্যক্তিয়ে আৰু বিশেষকৈ সৰুৰ পৰাই যোগৰ লগত শিশুক জড়িত কৰাটো নিতান্ত প্ৰয়োজনীয় যিটো মানে পৰিস্থিতি হৈ আছে এইটোৰ ক্ষেত্ৰত ঠিকে আৰু নিশ্চয় খাদ্যৰো এটা ভূমিকা থাকিব যে বিভিন্ন ধৰণৰ খাদ্য আমি গ্ৰহণ নকৰাটো ভাল বা আমাৰ জীৱনশৈলীটোৰ যে আমি ৰাতিপুৱা আমাৰ এখন ৰুটিন আমি মানি চলিব লাগে আমি ৰাতিপুৱা সোনকালে উঠিব লাগে বা তেনেকুৱা ধৰণৰ সেই খাদ্য আৰু জীৱনশৈলীৰ কেনেকুৱা ভূমিকা থাকে হয় এতিয়া ৰাতিপুৱা বেছিভাগ স্কুলত যোৱা ল'ৰা ছোৱালীকেতো ৰাতিপুৱা উঠেই বাৰু কিন্তু কিছুমান স্কুলত নোযোৱা পঢ়া চঢ়া শেষ হোৱাৰ পিছত ল'ৰা ছোৱালী কি হয় যে আপোনাৰ লেট নাইট হয় আৰু মৰ্ণিং অকমান দেৰিকে উঠে দেখা যায় এইটো আৰু কেতিয়াবা কি হয় ল'ৰা ছোৱালী যেতিয়া স্কুল বন্ধ থাকে তেতিয়া মাকহঁতে স্কুল থাকিলে 7টাতে বা 5টাতে উঠাই দিয়ে স্কুল বন্ধ থাকিলে কি কয় আজি স্কুল বন্ধ অকমান ৰেষ্ট কৰক বুলি কয় 8টালৈকে 9টালৈকে শুৱাই দিলে তো সানডে 8টা 9টালৈকে শুৱাই দিলে মানডে আকৌ কেনেকে আশা কৰে যে বাচ্চাটোৱে 5টাতে শুব তো সেনেকুৱা হ'ব নালাগে স্কুল বন্ধ হওক খোলা হওক তাৰ টাইম হৈছে 5টাত উঠা বা 6টাত উঠা তো সদায় সেই টাইমটো বতাহ দিয়ক ধুমুহা দিয়ক স্কুল বন্ধ হওক স্কুল খোলা হওক যিটো টাইমত সি উঠে কেতিয়াবা বেমাৰ আজাৰ হ'লেতো সেইটোতো আৰু উপায় নাই ন কিন্তু দৈনন্দিন ৰুটিনত যিটো টাইম আছে সেই টাইমতে সদায় উঠাবৰ কাৰণে চেষ্টা কৰিব লাগে আৰু ৰাতি শিশুসকলক খোৱাটো পাৰিলে অকমান সোনকাল মানে আজিকালিতো 11টা 12টাই বাজি যায় টিভি চাই বা স্কুলৰ বহুত হোমৱৰ্ক থাকে হোমৱৰ্ক কৰোঁতে 11টা প্ৰায়ভাগ 12টাও বাজি যায় পাৰিলেতো 9টাই ধৰে কিন্তু 9টা যিহেতু পচিবল নহয় আৰু তো 10টাৰ আগত পাৰিলে বাচ্চাবিলাকক মানে খুৱাই দিব লাগে যাতে সিহঁতৰ টোপনিটো মিনিমাম 7-8 ঘণ্টা টোপনিটো হয় ৰাতিপুৱা সিহঁতে ধুনীয়াকে উঠিব পাৰে কিন্তু এটা শিশু যেতিয়া আপোনাৰ 12টাত শুব 12টাত শুলে সি ৰাতিপুৱা 5টা বা 6টাত উঠিব নোৱাৰে কাৰণ তাৰ টোপনিটো ক্লিয়াৰ নহয় ন টোপনিটো ক্লিয়াৰ নোহোৱাৰ কাৰণে সি উঠিব নোৱাৰে ভাগৰুৱা অনুভৱ কৰি থাকে এইকাৰণে পাৰিলে ৰাতি আমি সোনকালে খোৱাৰ ব্যৱস্থাটো কৰিব লাগে খোৱাৰ ক্ষেত্ৰত এতিয়া খাদ্যৰ ক্ষেত্ৰত বাহিৰা ফাষ্টফুডটোতো একদমেই মানে খাব নালাগে কিন্তু আজিকালি কি হৈছে ল'ৰা ছোৱালীক সৰুৰ পৰাই মানে অভিভাৱকে সেইটো এটা হেবিট বনাই দিছে এতিয়া মাকেও চাকৰি কৰে দেউতাকে চাকৰি কৰে ল'ৰাটোকো পঠাব লাগে তো কি হয় ৰুটি ভাজি বনাই দিয়া ফ্ৰাইড ৰাইচ বনাই দিয়া আলু পৰঠা এখন বনাই দিয়ে এইখিনি মানে মাক দেউতাকৰ সময় নোহোৱা হৈ গৈছে তেওঁলোকে বেছিভাগ বাহিৰৰ পৰা পেকেটিং ফুডবোৰ আনি টিফিনত দি দিয়ে আৰু ৰাতিপুৱা কি হয় দৌৰাদৌৰিৰ ফলত শিশুটোক মানে একো খাদ্য খুৱাই পঠাব নোৱাৰে আৰু লাঞ্চ টাইমত আপোনাৰ সেই পেকেটিং ফুডবোৰ হয়তো কেক চিপছ এনেকুৱা কিবা এটা খায় আহি আকৌ দুপৰীয়া ভাতটো খালে কিন্তু ৰাতিপুৱা আমাৰ খাদ্যটো বেছি ইম্পৰ্টেণ্ট ৰাতিপুৱা আমি অকমান হেভি নাস্তা খাব লাগে যাতে আমাৰ পেটটো ভৰি থাকে কিন্তু ৰাতিপুৱা খালি পেট বা অকমান ভাত খালে তাৰপিছত আকৌ আপোনাৰ চিপছ কেক এইবোৰ খালে এই বস্তুটো কি কৰে বাচ্চাক গেছৰ প্ৰব্লেম কৰে বেছিভাগ বাচ্চাৰ পেটৰ বিষ আৰু বমি আপুনি গমে পায় এইটো প্ৰব্লেম যে হৈছে এই টিফিন বিলাকৰ কাৰণে হৈছে তো মই অভিভাৱকসকলক অনুৰোধ কৰো যে তেওঁলোকে যাতে বাচ্চাৰ টিফিনটো মেক্সিমাম ঘৰত বনোৱা খাদ্য লাগিলে আপুনি ফ্ৰিজে দিয়ক ৰাতিপুৱা আপুনি ধুনীয়াকে সোনকালে উঠি যি আইটেম ভাল পায় তেনেকে আপুনি ভাতটো পেট ভৰাই খুৱাই গতিকে আমি যাতে বাহিৰত প্ৰস্তুত কৰা খাদ্য যাতে শিশুক বুলিয়ে নহয় আমি নিজেও কমকৈ খাওঁ আমি খাদ্য সতেজ খাদ্য খোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে আপুনি খুব সোনকালে খুব ধুনীয়াকে কম সময়ৰ ভিতৰতে আমাক জনালে আৰু যিহেতু আমাক সময় অনুমতি নিদিব আচলতে বহু কথা জানিবলগীয়া আছিলে আমি সামৰিব লাগিব বাইদেউ আৰু আমি আশা কৰিছোঁ আপোনাক আৰু শীঘ্ৰে আমি এনেদৰে লগ পাম আমি যোগৰ বিষয়ে বিভিন্ন ধৰণে কথা পাতিম আজিলৈ আমি সামৰিছোঁ এইখিনিতে আপোনাক পুনৰ ধন্যবাদ নমস্কাৰ আপোনালৈ অশেষ ধন্যবাদ যোগ বিশেষ প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত যোগ প্ৰশিক্ষক বাবি ভৰালী বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে অনুষ্ঠানটিৰ প্ৰযোজনা মানস প্ৰতিম শৰ্মাৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে আজিৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল নমস্কাৰ